হাতত ঝাৰু লৈ ৰাজনীতি চাফা কৰিবলৈ আহিছো। আজি সংবিধানৰ ওপৰত যি লেতেৰা পৰিছে সেই লেতেৰা চাফ কৰিবলৈ আগবাঢ়িছো হাতত ঝাৰু লৈ। অসমৰ ৰাজনীতি লেতেৰা, ৰাইজৰ বাবে সেৱা লেতেৰা, সেই সেৱা ঝাৰু দি চাফা কৰি ৰাইজক এটা মসৃণ সেৱা দিবৰ বাবে আগবাঢ়িছো। ৰাইজে হস্পিটালৰ কেছ কাউণ্টাৰত মাটি বিক্ৰী কৰিব নালাগে যদি আমাক ৰাইজে এবাৰ লোকসভালৈ পঠায়। আৰু চুবুৰীয়ে যিটো ক্লিনিক, এইটো দিল্লীৰ এটা আদৰ্শ মডেল, সেই আদৰ্শ মডেল অসমত প্ৰতিষ্ঠা কৰিবলৈ বাবে আমি দৃঢ় প্ৰতিজ্ঞ। আমাৰ প্ৰতিদ্বন্দ্বিতা আমাৰ হৈ ৰাইজে কৰিব বিৰোধী পক্ষৰ লগত। আমি ইয়াত একো নকওঁ বিৰোধী পক্ষ কোন, ৰাইজে যাক বেয়া পায় তেওঁলোকক আঁতৰাব আৰু ঝাৰু দি চাফা কৰা দলক আগবঢ়াব। আমি ৰাইজে আমাক আশীৰ্বাদ কৰিছে, আমি ৰাইজৰ বাবে ওলাই আহিছো। ৰাইজে যি কৰে আমাৰ জয় পৰাজয়টো আমি একো হিচাপ কৰিম। বিৰোধীত এতিয়া কংগ্ৰেছো থাকিব। বাধ্যতামূলকৰ কথা নাই, ৰাইজে ঝাৰু দি চাফা কৰোঁতে সকলো আৱৰ্জনা চাফা কৰি যাব। ইয়াত এইটো ৭০ বছৰ আৰু ৯ বছৰৰ ৰাইজৰ যি আৱৰ্জনা সকলো চাফা কৰিবলৈ ৰাইজ আগবাঢ়িছে। আমি আৱৰ্জনাহে চাফা কৰিম, ইয়াত বিৰোধী কোনো নাই। আৱৰ্জনা চাফা কৰিম, ৰাজনীতি চাফা কৰিম। আমি ভোটৰ পৰিকল্পনা আমাৰ টিমে কৰি আছে, গতিকে ৰাইজে বিপুল সঁহাৰি দিছে আৰু হাতত ঝাৰু লৈ ৰাজনীতি চাফা কৰিবলৈ আহিছো। আজি সংবিধানৰ ওপৰত যি লেতেৰা পৰিছে সেই লেতেৰা চাফ কৰিবলৈ আগবাঢ়িছো হাতত ঝাৰু লৈ। অসমৰ ৰাজনীতি লেতেৰা, ৰাইজৰ বাবে সেৱা লেতেৰা, সেই সেৱা ঝাৰু দি চাফা কৰি ৰাইজক এটা মসৃণ সেৱা দিবৰ বাবে আগবাঢ়িছো। ৰাইজে হস্পিটালৰ কেছ কাউণ্টাৰত মাটি বিক্ৰী কৰিব নালাগে যদি আমাক ৰাইজে এবাৰ লোকসভালৈ পঠায়। আৰু চুবুৰীয়ে যিটো ক্লিনিক, এইটো দিল্লীৰ এটা আদৰ্শ মডেল, সেই আদৰ্শ মডেল অসমত প্ৰতিষ্ঠা কৰিবলৈ বাবে আমি দৃঢ় প্ৰতিজ্ঞ। আমাৰ প্ৰতিদ্বন্দ্বিতা আমাৰ হৈ ৰাইজে কৰিব বিৰোধী পক্ষৰ লগত। আমি ইয়াত একো নকওঁ বিৰোধী পক্ষ কোন, ৰাইজে যাক বেয়া পায় তেওঁলোকক আঁতৰাব আৰু ঝাৰু দি চাফা কৰা দলক আগবঢ়াব। আমি ৰাইজে আমাক আশীৰ্বাদ কৰিছে, আমি ৰাইজৰ বাবে ওলাই আহিছো। ৰাইজে যি কৰে আমাৰ জয় পৰাজয়টো আমি একো হিচাপ কৰিম। বিৰোধীত এতিয়া কংগ্ৰেছো থাকিব। বাধ্যতামূলকৰ কথা নাই, ৰাইজে ঝাৰু দি চাফা কৰোঁতে সকলো আৱৰ্জনা চাফা কৰি যাব। ইয়াত এইটো ৭০ বছৰ আৰু ৯ বছৰৰ ৰাইজৰ যি আৱৰ্জনা সকলো চাফা কৰিবলৈ ৰাইজ আগবাঢ়িছে। আমি আৱৰ্জনাহে চাফা কৰিম, ইয়াত বিৰোধী কোনো নাই। আৱৰ্জনা চাফা কৰিম, ৰাজনীতি চাফা কৰিম। আমি ভোটৰ পৰিকল্পনা আমাৰ টিমে কৰি আছে, গতিকে ৰাইজে বিপুল সঁহাৰি দিছে আৰু